মোৰ নাম ৰিধি। আমি চাৰিজনী বাই ভনী আছিলোঁ আৰু আমাৰ এজন দাদা আছিল। সি তৃতীয় আছিল। মোৰ ডাঙৰ বা দুজনী বিয়া হৈছিল। এতিয়া মোৰ দাদাৰ বিয়া হোৱাৰ পাল আহিল। যদিও তেওঁৰ বিয়া কৰবালৈ মন নগ'ল। তেওঁ ক'লে যে তেওঁ প্ৰথমে বাকী দুগৰাকী ভনীয়েকক বিয়া কৰাব বিচাৰে আৰু তাৰ পিছতহে তেওঁৰ বিয়া হ'ব। মায়ে দাদাক বহুত বুজাইছিল যে প্ৰথমে তুমি বিয়া কৰাব লাগে। ঘৰলৈ বোৱাৰী আহিলে মোৰ বাবে মোৰ ছোৱালীকেইজনী বিয়া পাতিবলৈ সহজ হ'ব। কিন্তু সি মাৰ কথা নুশুনিলে। কিন্তু মই মাক স্পষ্টকৈ নাকচ কৰিছিলোঁ যে মই প্ৰথমে পঢ়িব বিচাৰোঁ। মই এতিয়াই বিয়া হ'ব বিচৰা নাছিলোঁ। আনহাতে মোৰ সৰুৰ ভনী পঢ়া শুনাৰ প্ৰতি কোনো আগ্ৰহ নাছিল। মই মাক কৈছিলোঁ যে ইচ্ছা কৰিলে তাইক বিয়া কৰাব পাৰে। মোৰ দাদাৰ পঢ়া কলেজখনৰে বন্ধু এজন আছিল। সি আমাৰ ঘৰলৈ কেতিয়াবা আহিছিল। তেওঁৰ চেহেৰা বৰ ভাল আছিল আৰু মোৰ দাদাৰ বয়সৰ একেই আছিল। কিন্তু মই লক্ষ্য কৰিছিলোঁ যে যেতিয়াই তেওঁ আমাৰ ঘৰলৈ আহিছিল তেতিয়াই তেওঁ মোৰ ফালে চাই থাকে। মোক দেখি সি মোক চাই লাহে লাহে মিচিকিয়া হাঁহে যদিও মই কেতিয়াও তাৰ হাঁহি উত্তৰ নিদিলোঁ। নাজানো সি নিজৰ বিষয়ে কি ভাবিছিল। এবাৰ মই ঘৰত অকলে আছিলোঁ যেতিয়া তেওঁ আমাৰ ঘৰলৈ আহি দাদাৰ কথা সুধিছিল। মোৰ এনে লাগিছিল যেন সি মোৰ লগত কথা পাতিব বিচাৰিছে। কিন্তু তাৰ পিছত মা আহিল আৰু সি অস্থিৰ হৈ পৰিল। লাহে লাহে তাৰ ইংগিতবোৰ বুজিবলৈ লৈছিলোঁ। সেই ল'ৰাটোক মোৰ অপচন্দ হ'বলৈ ধৰিলে। তেওঁৰ চেহেৰা নিশ্চিতভাৱে ভাল আছিল যদিও তেওঁৰ উদ্দেশ্য মোৰ ওপৰত আছিল। মা বা দাদাৰ আগত তেওঁৰ কথা কাকো কোৱা নাছিলোঁ। সেই ল'ৰাটোৰ লগত মোৰ দাদাৰ বন্ধুত্ব নষ্ট হোৱাটো মই নিবিচাৰিছিলোঁ। কিন্তু এতিয়া যেতিয়াই আমাৰ ঘৰলৈ আহিছিল মই আনটো কোঠালৈ গৈছিলোঁ। আগতে লক্ষ্য কৰিছিলোঁ যে তেওঁ চকুৰে মোক বিচাৰিছে। মোৰ পঢ়া শুনা চলি আছিল আৰু আগতে মই বেছিকৈ পঢ়া শুনাত বেছি গুৰুত্ব দিছিলোঁ। অসাৰ বস্তুৰ পৰা বহু দূৰত আছিলোঁ কাৰণ ভুল কামত লিপ্ত হ'লে মোৰ পঢ়া শুনাত প্ৰভাৱ পৰিব পাৰে বুলি ভয় কৰিছিলোঁ। এনেকৈয়ে কিছুদিন পাৰ হৈ গ'ল। কলেজলৈ মই গৈছিলোঁ। কলেজৰ পৰা ঘৰলৈ আহোঁতে দেখিলোঁ আমাৰ ঘৰত আলহী আছে। এই সকলো আলহীক দেখি মই থতমত খাইছিলোঁ। নতুন মানুহৰ দৰে দেখা গৈছিল। তেওঁলোকক চিনাকিও নাছিল। যেতিয়া মোৰ সৰু ভনীয়ে মোক ক'লে যে এইটো দাদাৰ বন্ধুৰ ভৰতৰ পৰিয়ালৰ মানুহ। মই ক'লো ঠিক আছে, তেন্তে তাৰ পৰিয়ালটো আমাৰ ঘৰত কি কৰিবলৈ আহিছে? ভনীয়ে হাঁহিবলৈ ধৰিলে আৰু ক'লে যে ভৰতৰ মাকৰ বাবে তোমাৰ প্ৰস্তাৱ লৈ আহিছে। ভনীৰ কথা শুনি মই থতমত খালোঁ। মই ক'লো যে এই ল'ৰাটো ইমান সাহস আছে যে মোৰ কাৰণে প্ৰস্তাৱটো লৈ মাকক মোৰ ঘৰলৈ পঠাই দিলে। ভনীয়ে ক'লে, বাইদেউ যিয়ে নহওক ল'ৰাটো বৰ ভাল আৰু আপুনি নাজানে যে ভৰত দাদাৰ সকলো বন্ধুৰ ভিতৰত আটাইতকৈ ধনী। দেউতাক আৰু এই পৃথিৱীত নাই, কিন্তু দেউতাকে বহু সম্পত্তি এৰি থৈ গৈছে যিটো ভৰতৰ নামত আছে। তাৰ লগত বিয়া হ'লে তেতিয়া তাৰ ঘৰত শাসন কৰিবা তুমি। মই খঙত ভনীক ক'লো যে তুমি মনে মনে থাকা। মই স্পষ্টকৈ মাক অস্বীকাৰ কৰিছোঁ যে মই বিয়া নহওঁ। প্ৰথমে মই পঢ়া শুনা সম্পূৰ্ণ কৰি লওঁ আৰু তাৰ পিছত মই এটা কাম কৰিব বিচাৰোঁ। আমি মধ্যবিত্তৰ শ্ৰেণীৰ মানুহ আছিলোঁ আৰু আমাৰ দেউতাৰ সমৰ্থনো নাই। আমাৰ মাত্ৰ এজন দাদা আছে আৰু আমি তেওঁ উপাৰ্জনে জীৱনটো কটাই আছোঁ। কাৰণ কিমান দিনলৈ আমি আমাৰ দাদাৰ ওপৰত বোজা হৈ থাকিম। কাম এটা কৰি দাদাৰ লগত এই ঘৰখন চলাবলৈ মন যায়। মই সম্পূৰ্ণ আশাবাদী যে মায়ে এই প্ৰস্তাৱটো নাকচ কৰিব। মোৰ কথা শুনি ভণ্টিয়ে ক'বলৈ ধৰিলে যে প্ৰথমে এই মানুহবোৰক এৰি দিয়া, তাৰ পিছত আমি চাম কি হয়।
মই ফ্ৰেছ হ'বলৈ গৈছিলোঁ। আমাৰ ঘৰত 2 ঘণ্টামান বহি থকাৰ পিছত সেই মানুহবোৰ গুচি গ'ল। মাত্ৰ অলপ সময় পাৰ হৈ গ'ল যেতিয়া মায়ে কোঠাটোৰ ভিতৰলৈ আহি ক'বলৈ ধৰিলে যে তুমি বৰ ভাগৰুৱা ৰিধি। তোমাৰ প্ৰস্তাৱ ক'ৰ পৰা আহিছে জানানে? ভৰতৰ ঘৰৰ পৰা। তাৰ মাক আৰু ভনীয়েক আহিছিলে আৰু তেওঁ ক'লে যে তোমাৰ বিয়াৰ প্ৰস্তাৱ লৈ আহিছিলে। তেওঁ নিজেই তোমাক ভাল পাইছে আৰু চোৱাচোন, ইমানবোৰ ডাঙৰ মানুহ আমাৰ ঘৰলৈ আহিছে বিয়াত তোমাৰ হাত বিচাৰি। তুমি নাজানা যে তাৰ মাকৰ কাৰো ঘৰলৈ যাবলৈও সময় নাই। পুত্ৰৰ ইচ্ছামতে আমাৰ দৰে দুখীয়া মানুহৰ ওচৰলৈ আহিছে। ভৰতৰ কোনো কুটি বিচাৰি পোৱা নাই বাবে ল'ৰাটোৰ পৰিয়ালক হয় বুলি কৈছোঁ। সি ইমান ধনী। দেউতাকে মৃত্যুৰ আগতে ভৰতৰ নামত সকলো সম্পত্তি এৰি থৈ গৈছে। তাত তুমি বহুত সুখী হৈ থাকিব পাৰিবা। মই মাক ক'লোঁ যে আপুনি বিয়াৰ প্ৰস্তাৱৰ বাবে তেওঁলোকক হয় বুলি কৈছে নহয়। তাৰ পিছত মায়ে ক'লে যে হয়। মই হয় কোৱাত একেবাৰে পলম কৰা নাছিলোঁ, কাৰণ এনে বিয়াৰ প্ৰস্তাৱ কেৱল ভাগ্যৱান ছোৱালীৰ বাবেহে আহে। জানানে, ল'ৰাটোৰ মাক আৰু ভনীয়েক তোমাক দেখাও নাই। আমাৰ ল'ৰাটোৱে ভাল পোৱা ছোৱালীজনী নিশ্চয় ভাল হ'ব বুলি ক'লে। আমি তেতিয়াও তেওঁলোকক তোমাৰ ফটো দেখুৱাইছিলোঁ, কিন্তু তুমি কলেজৰ পৰা কেতিয়া আহিছিলা মই গমেই পোৱা নাছিলোঁ। নহ'লে নিশ্চয় তোমাক তেওঁলোকৰ লগত চিনাকি কৰাই দিলোহেঁতেন। অহা সপ্তাহত বিয়াৰ তাৰিখ ঠিক কৰিবলৈ আহিব। এই প্ৰস্তাৱ মই আৰু তোমাৰ দাদাৰ কিমান সুখী তুমি নাজানা। মই মাক ক'লোঁ, তোমাৰ জ্ঞান আছেনে? তুমি নাজানা। তুমি কি কৈছা জানানে? মায়ে কৈছিল যে এতিয়া তোমাৰ জ্ঞান আহিব লাগিব। কাম এটা কৰাৰ এই জেদ এৰি মনে মনে বিয়া কৰি থিতাপি ল'ব লাগিব। মই ক'লোঁ, মা, সেই ল'ৰাটো মোৰ ভাল নালাগে। মই তাক বিয়া কৰাব নোৱাৰোঁ। মায়ে ক'লে, চোৱা, মই তেওঁলোকক হয় বুলি কৈছোঁ আৰু তেওঁলোক বৰ ধনী মানুহ। যদি কোনোবাই গম পায় যে তুমি সেই ল'ৰাটোক ভাল নোপোৱা, তেতিয়া মানুহে আমাক মূৰ্খ বুলি ভাবি ক'ব যে এই মানুহবোৰে ইমান ভাল প্ৰস্তাৱ এটা নাকচ কৰিছে। ভৰত বৰ ভাল ল'ৰা। পঢ়া-শুনা সম্পূৰ্ণ হ'লেই তেওঁ নিজৰ ব্যৱসায়ৰ যত্ন ল'ব। আৰু তাৰ পিছত মৃত্যুৰ আগতে দেউতাকে ইমান সম্পত্তি এৰি থৈ গৈছে যে ব্যৱসায়টো চম্ভালিব নালাগে। মায়ে সুখী হৈ মোক সাবতি ধৰি ক'লে, তুমি নাজানা এই প্ৰস্তাৱত মই কিমান সুখী। মোৰ সৰু ছোৱালীজনীৰ বাবেও এনে এটা পৰিয়ালৰ পৰা এনে এটা প্ৰস্তাৱ বিচাৰোঁ। তোমাৰ ডাঙৰ বাইদেউ দুগৰাকী অশান্তিপূৰ্ণ জীৱন কটাইছে, কিন্তু মই তোমাৰ বাবে চিন্তা নকৰোঁ, কাৰণ মোৰ ছোৱালীজনী এনে এটা পৰিয়াললৈ গৈ আছে য'ত মানুহৰ ধন সম্পত্তিৰ বাবে বহুত বিখ্যাত। মই ক'লোঁ, মা, কি কৈছা? ঘৰত ধনী হোৱাৰ বাবে ছোৱালীজনীক বিয়া দিব বিচাৰিছা নেকি? তেওঁ ধনী হৈ পৰিল আৰু মোক সুখী কৰি ৰাখিব নোৱাৰিলে, তেন্তে মোৰ বাবে এই ধনৰ কি কাম? মায়ে ক'বলৈ ধৰিলে যে তাত তুমি কিয় সুখী নহ'বা? আটাইবোৰ কথাৰ পিছতো সি নিজেই তোমাক ভাল পাইছে আৰু তেওঁ তোমাক কিয় ভাল নাপাব? তেওঁ তোমাক বহুত ভাল পাব। মোৰ মাৰ ওপৰত বৰ খং উঠিছিল। আটাইবোৰ কথাৰ পিছতো মোক নুসুধাকৈ ল'ৰাটোৰ পৰিয়ালক কেনেকৈ হয় বুলি ক'ব পাৰে? মোৰ ঘৰৰ সকলোৱে এই সম্পৰ্কক লৈ বৰ সুখী আছিল, কিন্তু মই আৰু অলপ পঢ়িবলৈ বিচাৰিছিলোঁ, কিন্তু মোৰ ইচ্ছা কোনেও বুজি নাপালে। দাদাৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিলোঁ। তাৰ পিছত দাদাইও একেই কথা ক'লে যে ভৰত বৰ ভাল ল'ৰা আৰু মই কামনা কৰিছিলোঁ যে মোৰ ভনী বিয়াৰ ভৰতৰ ঘৰতে হওক। কিন্তু ভৰতৰ লগত কথা পাতিবলৈ মোৰ কেতিয়াও সাহস হোৱা নাছিল, কাৰণ তেওঁ আৰু মোৰ মাজত কোনো মিল নাই। তেওঁ ক'ত আৰু মই ক'ত আছোঁ, কিন্তু তথাপিও তেওঁ তোমাক ভাল পাইছিল।
মই যে কাম এটা কৰিব বিচাৰোঁ সেই কথাও কোনেও বুজিবলৈ চেষ্টা কৰাই নাছিল। দাদাই ক'লে যে এই ঘৰৰ পৰিস্থিতি চম্ভালিবই মই অকলেই যথেষ্ট। তুমি এটা কাম কৰাৰ প্ৰয়োজন নাই। আৰু তাৰ পিছত ঘৰৰ মানুহৰ সুখৰ সন্মুখত মোৰ সুখ পুতি থৈছিলোঁ। মোৰ আটাইতকৈ বেছি খং উঠিছিল ভৰতৰ ওপৰত, যাৰ বাবে মোৰ এই সপোনটো ছিন্ন ভিন্ন হৈ পৰিছিল। মোৰ ঘৰলৈ প্ৰস্তাৱ পঠাই তেওঁ ডাঙৰ ভুল কৰিছিল, কাৰণ মই হৃদয়ত তেওঁৰ প্ৰতি থকা অনুভৱ অধিক বিৰক্ত হৈ পৰিছিলোঁ। মাত্ৰ এসপ্তাহৰ পিছত তেওঁ পৰিয়াল আমাৰ ঘৰলৈ আহি বিয়াৰ তাৰিখ আৰু মোৰ বাবে বহুত উপহাৰ লৈ আহিছিল, যদিও কোনো এটাও খুলিব নোৱাৰিলোঁ, কাৰণ মোৰ বিয়াৰ প্ৰতিও আগ্ৰহ নাছিল আৰু শাহুৰৰ প্ৰতিও মোৰ কোনো আগ্ৰহ নাছিল। কিন্তু যিয়ে গম পালে যে মই এয়া ইণ্ডাষ্ট্ৰীৰ মালিকৰ লগত সম্পৰ্কত আছোঁ, তেওঁলোকে মোক বহুত ভাগ্যৱান বুলি কৈ আছিল। ভৰত মোৰ দাদাৰ বন্ধু আছিল, দাদাক বহুতবাৰ সহায় কৰিছিল। বহু সময়ত দাদাক টকাৰ প্ৰয়োজন হ'লে সি টকা দিছিল, যিটো দাদাই চিন্তাৰে ঘূৰাই দিছিল। ঘৰৰ চাৰিওফালে বিয়াৰ পৰিৱেশ। মায়েও মোৰ বাবে বহুত টকা সঞ্চয় কৰিছিল, যদিও ভৰতে দাদাক কৈছিল যে তেওঁ যৌতুক নিবিচাৰে আৰু কোনো গহনাও নিবিচাৰে। তেওঁ মোক মাত্ৰ ভাল পায় আৰু তেওঁ কেৱল মোৰ প্ৰতিহে আগ্ৰহী। এই বিষয়ত মোৰ পৰিয়ালে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি অতিশয় কৃতজ্ঞতা অনুভৱ কৰিছিল। তাৰ পিছত মোৰ বিয়াৰ দিনটো আহিল। সেইদিনা মই বহুত কান্দিছিলোঁ, যেতিয়া মোৰ সৰু সপোন ভাঙি গৈছিল। আৰু তাৰ পিছত বিদায় দিয়াৰ পিছত মই মোৰ শাহুৰ ঘৰলৈ গৈছিলোঁ। মোৰ শাহু ইমানেই ধনী আছিল যে মোৰ বিয়াৰ বাবে বহুত টকা খৰচ কৰিছিল। একোৱেই অভাৱ নাছিল। বিয়াখন অতি আৰাম আৰু বদৰখানে কৰা হৈছিল। মোকো ঘৰৰ ভিতৰত বহুত ভাল আদৰণি জনোৱা হ'ল। ভৰতক বৰ সুখী যেন লাগিছিল, যদিও মই বহুত দুখী হৈ পৰিছিলোঁ। কিন্তু এতিয়া তেওঁ যিয়েই নহওক, তেওঁ মোৰ স্বামী আছিল আৰু মই হৃদয়ত সিদ্ধান্ত লৈছিলোঁ যে এতিয়া মই সকলো পাহৰি নতুন জীৱনটো আৰম্ভ কৰিব লাগিব। কাৰণ এতিয়া মই বিয়া হৈছোঁ আৰু এতিয়া একো হ'ব নোৱাৰে। মই কইনাৰ সাজ-পোছাক পিন্ধি কোঠাটোত মোৰ স্বামীৰ বাবে অপেক্ষা কৰি আছিলোঁ। হয়তো মোৰ অপেক্ষা বহু দেৰিলৈকে হ'ব লগা আছিল, কাৰণ এই মানুহবোৰ বৰ ধনী আছিল আৰু ৰাতিপুৱা দেৰিকৈ সাৰ পাইছিল। তেওঁলোকৰ বাবে ৰাতিটো নষ্ট কৰাটো এটা স্বাভাৱিক কথা আছিল। মই কোঠাটোৰ চাৰিওফালে চাই আছিলোঁ। কোঠাটোৰ সজ্জাটো, যিটো বহুত ভালকৈ সজাই থোৱা আছিল, আৰু কোঠাটোত এটা অদ্ভুত সুগন্ধি বিয়পি পৰিছিল, যিটো মোৰ বৰ ভাল লাগিছিল। প্ৰায় 1 বজাত মোৰ স্বামীয়ে কোঠাটোৰ ভিতৰলৈ আহি মোৰ ওচৰতে বহিল। তেওঁ মোৰ উৰণিখন মৰমেৰে তুলি লৈ ক'লে যে মই কিমান অধৈৰ্য হৈ এই দিনটোৰ বাবে অপেক্ষা কৰি আছিলোঁ। ৰিধি, তুমি নাজানা, অৱশেষত আজি তুমি মোৰ পত্নী হিচাপে মোৰ সন্মুখত বহি আছা। তোমাক মোৰ বৰ ভাল লাগে। বহুবাৰ তোমাক মোৰ মৰমৰ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু কোনোবা বা আনজন আমাৰ মাজত আহিছিল, বা তুমি মোৰ পৰা আঁতৰি থাকিবলৈ আৰম্ভ কৰিছিলা। সেইবাবে মই সিদ্ধান্ত লৈছিলোঁ যে মই তোমাৰ অনুভৱৰ লগত খেলা নকৰোঁ, বৰঞ্চ তোমাক মোৰ পত্নী কৰি তোলাৰ সকলো ইচ্ছা পূৰণ কৰিম। সেইকাৰণে মই মোৰ পচন্দৰ কথা পৰিয়ালক ক'লো, আৰু মা আৰু ভনীহঁতে আনন্দেৰে তোমাৰ হাত বিচাৰি গ'ল। মই মোৰ স্বামীৰ লগত কথা পতা নাছিলোঁ। তেওঁ ক'বলৈ ধৰিলে যে তুমি মোৰ লগত কথা নাপাতা, তুমি মোক ভাল নোপোৱা নেকি? মই ক'লো, নাই, তেনেকুৱা একো নাই, তুমি বৰ ধুনীয়া। এই কথা কওঁতে তেওঁ হাঁহিবলৈ ধৰিলে।
মই তাৰ লগত আৰু কথা পাতিবলৈ ঠিক আগতেই তাৰ মোবাইলটো বাজিবলৈ ধৰিলে আৰু সি বিচনাৰ পৰা উঠি এক্সকিউজ মি কৈ ফোনটো এটেণ্ড কৰিবলৈ এফালে গ'ল। ইমান দেৰিকৈ কাৰ ফোন আহিছিল? তাৰ কথা শেষ কৰি সি আহি মোৰ কাষত বহিবলৈ অপেক্ষা কৰি আছিলোঁ। আনহাতে মই এতিয়া তেওঁৰ পত্নী হৈ পৰিছিলোঁ। সেয়েহে তেওঁৰ বাবে ভাল চিন্তা মোৰ হৃদয়ত উঠিবলৈ আৰম্ভ কৰিছিল। যিয়ে নহওক, পুৰণি কথাবোৰ মনত ৰখাৰ কোনো লাভ নাছিল। এজন ব্যক্তিয়ে সদায় নিজৰ নতুন জীৱনটো সুখেৰে আৰম্ভ কৰিব লাগে। মই সুখী অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিলোঁ যদিও হয়তো মোৰ এই সুখ অলপ সময়ৰ বাবেহে আছিল। মোৰ সৰু সুখটো হঠাতে কোনোবাই ভাঙি পেলালে। ফোনত কথা পতাৰ পাছত মোৰ স্বামী মোৰ ওচৰলৈ আহি ক'লে, ক্ষমা কৰিবা ৰিধি, আৰু কিছু সময় অপেক্ষা কৰিব লাগিব। মোৰ এজন বন্ধুৰ বিদেশৰ পৰা মোৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ আহিছে। আজি ৰাতিপুৱা নিজেই আহিব লাগিছিল, কিন্তু তেওঁ বিমানখন দেৰিকৈ অৱতৰণ কৰিলে। সেয়েহে আহিবলৈ ইমান সময় লাগিল। আৰু বেচেৰাটো মোৰ বিয়াখনো নাপালে। ইয়াত সি মানুহ চিনি নাপায়। সেয়েহে মই তাক আনিবলৈ এয়াৰপৰ্টলৈ যাওঁ। মোৰ বাহিৰে এই কামটো আন কোনেও কৰিব নোৱাৰে। মোক এঘণ্টা সময় লাগিব। তুমি মোৰ বাবে অপেক্ষা কৰা। মই এতিয়াই আহিম। তাৰ পিছত মই আপোনাক মোৰ নিজৰ হাতেৰে উপহাৰ দিম। এই কথা কৈ মোৰ স্বামীয়ে হাঁহিবলৈ ধৰিলে। মই তেওঁক ক'লো যে ঠিক আছে। তাৰ পিছত তেওঁ কোঠাটোৰ পৰা ওলাই গ'ল আৰু মই ভাবিলোঁ যে প্ৰতিজন ব্যক্তিৰ লগত জৰুৰীকালীন অৱস্থা ঘটেই। যেতিয়ালৈকে মোৰ স্বামী ঘৰলৈ নাহে, মই আন কাপোৰ পিন্ধি আকৌ সাজু হওঁ, কাৰণ মোৰ মেকআপো অলপ নষ্ট হ'বলৈ আৰম্ভ কৰিছিল। মই মোৰ ৱাৰ্ডৰোবটো খুলি কাপোৰবোৰ উলিয়াই আনিলোঁ। দেখিলোঁ যে ৱাৰ্ডৰোবত ডিজাইনাৰ আৰু ধুনীয়া ধুনীয়া কাপোৰ ৰখা হৈছে। মই এটা সাধাৰণ ছুট উলিয়াই পিন্ধিলোঁ আৰু লগতে অলপ মেকআপ কৰিলোঁ। আৰু তাৰ পিছত মই বিচনাত বহি মোৰ স্বামীৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলোঁ। বিচনাত বহি ভাগৰি পৰাত মই ইফালে সিফালে খোজ কাঢ়িবলৈ ধৰিলোঁ। এঘণ্টাৰো অধিক হ'ল যদিও মোৰ স্বামী এতিয়াও ঘূৰি অহা নাছিল। খোজ কাঢ়ি ভাগৰি পৰাত বিচনাত শুই জিৰণি ল'ম বুলি ভাবি হঠাৎ শব্দ এটা শুনা গ'ল। কেনেধৰণৰ শব্দ আছিল মই বুজিব পৰা নাছিলোঁ। এনে লাগিল যেন বহুত মানুহ গোট খাই কান্দোনৰ শব্দ আহি আছে। মোৰ বৰ ভয় লাগিছিল। এনেতে হঠাৎ কোঠাটোৰ দুৱাৰখন খোল খালে আৰু ভনীয়ে কোঠাটোৰ ভিতৰলৈ আহি কান্দি কান্দি মোক সাবটি ধৰিলে। তাই ক'লে, বৌ, দাদা এই বুলি কৈ তাই জোৰেৰে কান্দিবলৈ ধৰিলে। তাই কান্দোনৰ অৰ্থ মই বুজিব পৰা নাছিলোঁ। মই তাইক সুধিলোঁ, কি হ'ল? কিয় কান্দিছা? তাই মোক কৈছিল যে, বৌ, তুমি নাজানা যে দাদাই এই পৃথিৱী এৰি গৈছে। হঠাৎ তাইৰ কথা শুনি মই থতমত খালোঁ। মই ক'লো, কি কৈছা? বন্ধু এজনক আনিবলৈ গৈছে। তেতিয়া ভনীয়ে ক'লে, নাই নাই বৌ, দাদাৰ বাটত দুৰ্ঘটনা হ'ল আৰু তেওঁ এই পৃথিৱীখনৰ ঠাইতে গুচি গ'ল। দাদাক হস্পিতাললৈ লৈ যোৱা হ'ল যদিও ডাক্তৰে তেওঁক মৃত বুলি ঘোষণা কৰিলে। তুমি নামি আহা, সকলোৱে তোমাক মাতি আছে। ভনীয়েকৰ কথা শুনি মোৰ ভৰিৰ তলৰ মাটি পিছলি গ'ল আৰু মই থিয় হৈ আছিলোঁ। মোৰ কাণ দুখনে বিশ্বাস কৰিব পৰা নাছিল। ভনীয়েকে মোৰ হাতত ধৰি মোক তললৈ লৈ গ'ল। তললৈ নামি আহোঁতে দেখিলোঁ বগা চাদৰে মেৰিয়াই থোৱা মৃতদেহ এটা মাটিত পৰি আছে। তাৰ চাৰিওফালে বহুত মানুহ গোট খাই আছে। মোৰ শাহুৱে আৰু মোৰ স্বামীৰ ভায়েক আৰু ভনীয়েকহঁতে কান্দি আছিল। মই বিশ্বাস কৰিব পৰা নাছিলোঁ। কিছু দেৰি আগতে যে মোৰ লগত কথা পতা মানুহজনে কেনেকৈ হঠাৎ মৃত্যুবৰণ কৰিব পাৰে। মই কান্দিবলৈ ধৰিলোঁ।
মোৰ জীৱনটো ধ্বংসই হৈ যোৱা যেন লাগিল। মই মাত্ৰ বিবাহিত মহিলা হৈ পৰিছিলোঁ আৰু এতিয়া ময়ো বিধৱা হৈ পৰিছিলোঁ। মোৰ শাহুৱে মোক তাইৰ ওচৰত বহিবলৈ দি মোক সাৱটি ধৰি কান্দি কান্দি কৈ আছিল যে চোৱা, তোমাৰ স্বামীয়ে এই পৃথিৱী এৰি গৈছে। মোৰ পৰিয়ালৰ মানুহবোৰো আহিছিল আৰু মোৰ দাদাও কান্দি আছিল, কাৰণ তেওঁৰ বন্ধুৱে এই পৃথিৱীখন এৰি থৈ গৈছিল। সেইদিনা মোৰ জীৱনৰ আটাইতকৈ বিপদজনক দিন আছিল। ভৰতৰ মুখখন মোৰ চকুৰ পৰা বাৰে বাৰে ওলাই যোৱা নাছিল। কান্দি কান্দি মই অজ্ঞান হৈ পৰিলোঁ আৰু ভৰতৰ মৃতদেহ দাহ কৰা হ'ল। মাও মোক দেখাৰ পিছত বহুত কান্দি আছিল। তেওঁ কৈ আছিল যে মোৰ ছোৱালীজনী জীৱনত সুখ পাবলৈ গৈ আছে, কিন্তু মই ভবা নাছিলোঁ যে তাই ইমান ডাঙৰ দুখ পাব। মই কান্দি আছিলোঁ। স্বামীক মনত পেলাই মই পাগলৰ দৰে হৈ পৰিছিলোঁ যদিও মোৰ জ্ঞান আৰু মাত হেৰুৱাই পেলাইছিলোঁ। ইমান সোনকালে মোৰ স্বামীয়ে মোক এই পৃথিৱীৰ পৰা কেনেকৈ এৰি যাব পাৰে, সেই চিন্তাটো মই সহ্য কৰিব পৰা নাছিলোঁ। এয়াৰপৰ্টৰ পৰা বন্ধুক আনিবলৈ গৈছিল। এঘণ্টাৰ পিছত আহিম বুলি কৈছিল, যদিও মোক এনেদৰে এৰি থৈ গ'ল যে কেতিয়াও ঘূৰিয়ে নাহিল। মোৰ শাহুৱে মাক সেই কথা কৈছিল যে তাই আমাৰ ল'ৰাৰ বিধৱা আৰু আমাৰ ঘৰত থাকিব। বহুদিন পাৰ হৈ গৈছিল। মোৰ ঘৰৰ মানুহৰো মোক এৰি থৈ গৈছিল আৰু মই মোৰ শাহুঘৰত স্বামীৰ বিধৱা হৈ জীৱনটো কটালোঁ। স্বামীৰ মৃত্যুৰ এসপ্তাহ হ'ল যেতিয়া মই অসুস্থ হৈ পৰিলোঁ আৰু শাহুৱে মোক ঔষধ খাবলৈ ক'লে। এই ঔষধ খোৱাৰ পিছত মোৰ মূৰ বিষ হ'বলৈ ধৰিলে আৰু মই গোটেই দিনটো কেৱল শুই থাকিলোঁ। এদিন মোৰ স্বাস্থ্য বহুত বেয়া আছিল। উশাহ ল'ব পৰা নাছিলোঁ আৰু উশাহ ল'বলৈ পাগলৰ দৰে কাম কৰি আছিলোঁ। কেতিয়াবা নিজকে মাৰপিট কৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু কেতিয়াবা ঘৰৰ সামগ্ৰী পেলাই দিছিলোঁ, কাৰণ মই কেৱল কেনেবাকৈ উশাহ ল'ব বিচাৰিছিলোঁ। আৰু তেতিয়াই মই এনেদৰে অচেতন হৈ পৰিছিলোঁ। হয়তো মই ২-৩ দিন অচেতন হৈ আছিলোঁ, কিন্তু চকু মেলি চেতনা ঘূৰাই পোৱাৰ লগে লগে দেখিলোঁ যে মই হস্পিটেলত আছোঁ। কাষতে নাৰ্ছ এগৰাকী আছিল। তাই মোক সুধিলে, এতিয়া কেনে লাগিছে? মই তাইক ক'লোঁ যে মই ভালেই আছোঁ। তাই ক'লে যে এদিন বা ২ দিন পিছত আপুনি ভালেই হ'ব আৰু তাৰ পিছত আপোনাক আপোনাৰ চিকিৎসালয়লৈ লৈ যোৱা হ'ব। মই শুনি থতমত খালোঁ যে মোক এটা কোঠালৈ পঠিওৱা হ'ব। আৰু মই সুধিলোঁ যে মোক কোনটো কোঠালৈ পঠিওৱা হ'ব আৰু মোৰ পৰিয়ালটো ক'ত আছে, মোৰ কি হ'ল? তাই ক'লে যে মানসিক আশ্ৰয়লৈ কেৱল পাগল মানুহে আহে, তেওঁলোকৰ লগত গোটেই পৰিয়ালটো নাহে। মই থতমত খাই ক'লোঁ, কেনেকুৱা মানসিক আশ্ৰয়? নাৰ্ছে ক'লে, অ' মেডাম, এইটোৱেই মানসিক আশ্ৰয়স্থান য'ত আপুনি ভৰ্তি হৈ আছে, আমাৰ চিকিৎসালয়। উন্মাদ ৰোগীক ইয়াত আৰু তেওঁলোকৰ চিকিৎসা কৰা হৈছে। মই ক'লোঁ, কিন্তু মইতো পাগল নহয়। নাৰ্ছগৰাকীয়ে মোৰ কথা শুনি জোৰেৰে হাঁহিবলৈ ধৰিলে আৰু ক'লে, প্ৰতিজন পাগল মানুহে কয় যে মই পাগল নহয়। আৰু এই কথা কৈ হাঁহি হাঁহি তাই আগবাঢ়ি গ'ল। কিন্তু যেতিয়া মই চাৰিওফালে চালোঁ, বিচনাত পৰি বহু ৰোগীয়ে অদ্ভুত কাম কৰি আছিল। মই আচৰিত হৈছিলোঁ যে মই সঁচাকৈয়ে মানসিক আশ্ৰয় শিবিৰত আছিলোঁ। মই ইয়ালৈ কেনেকৈ আহিব পাৰিম? মই পাগল নহয়। মোৰ মগজুৱে এই কথা ভাবিয়েই বিষ হ'বলৈ ধৰিলে আৰু মই জোৰেৰে চিঞৰি আছিলোঁ যে মোক এৰি দিয়ক, মই পাগল নহয়। মোৰ অৱস্থা বহুত বেয়া হৈ গৈছিল। মোক অদ্ভুত ঔষধ দিয়া হৈছিল, যাৰ বাবে মোৰ জ্ঞান হেৰুৱাইছিলোঁ আৰু মই মূৰ্খৰ দৰে এফালৰ পৰা পৰি আছিলোঁ। মই বুজিব পৰা নাছিলোঁ কোনে মোক ইয়ালৈ আনিছে।
ইয়াত পৃথক সৰু সৰু কোঠাবোৰ পাগলৰ বাবে বনোৱা হৈছিল ঠিক জেলৰ দৰে আৰু মোকো সৰু কোঠা এটা দিয়া হৈছিল। কোঠাবোৰত থকা পিছত মোৰ এনে লাগিছিল যে মই জেলত বন্দী হৈ আছো। ইয়াৰ পাগল মানুহবোৰক পৃথকে পৃথকে ৰখা হৈছিল যাতে তেওঁলোকে ইজনে সিজনৰ কোনো ক্ষতি নকৰে। কিন্তু মই বাৰে বাৰে ৱাৰ্ডেনক চিঞৰি থাকিলোঁ যে মই পাগল নহয়, মোক ইয়ালৈ কোনে আনিছে? অনুগ্ৰহ কৰি মোক কওক, অনুগ্ৰহ কৰি মোৰ পৰিয়ালৰ লোকক ফোন কৰক। মই ইয়াৰ পৰা যাব বিচাৰোঁ, কিন্তু মোৰ মাত কোনেও নুশুনিলে। মই এইদৰে চিঞৰি থাকিলোঁ, চিঞৰি থাকিল আৰু মোৰ মগজুত অত্যাধিক হেঁচা দিয়া বৰ দুৰ্বল হৈ আহিছিল। এদিন মাজনিশা হৈছিল, বিচনাত পৰি আছিলোঁ। এজন ৱাৰ্ডেনে মোৰ ওচৰলৈ আহিছিল। তাই মোৰ ওচৰলৈ আহি ক'লে যে তুমি বৰ ধুনীয়া, সঁচাকৈয়ে পাগল নহয় নেকি? মই ভাবিছিলোঁ তাই মোক সহায় কৰিবলৈ আহিছে। হয়তো তাই মোক মানসিক আশ্ৰয়ৰ পৰা উলিয়াই আনিব। মই ক'লোঁ হয় হয়, মই সঁচাকৈয়ে পাগল নহয়। তাৰপিছত তাই ক'লে ভাল, তেতিয়াহ'লে একো নহয়, মই তোমাক ইয়াৰ পৰা ওলাই আহিবলৈ সহায় কৰিম। কিন্তু তাৰ বাবে তুমি ডাক্তৰজনক সন্তুষ্ট কৰিব লাগিব। মই বুজিব পৰা নাছিলোঁ যে তাই কোন ডাক্তৰজনৰ কথা কৈছিল। তেতিয়া তাই মোক এটা চিন্তাহীনভাৱে হেৰাই যোৱা দেখিছিল। তাৰপিছত তাই ক'লে চিন্তা নকৰিবা, মই তোমাক ইয়াৰ পৰা উলিয়াই নিম। মই জানো যে তুমি পাগল নহয়। তাইৰ কথা শুনি মই সুখী হ'লোঁ। মই ভাবিলোঁ যে হয়তো তাই মোক সহায় কৰি আছে। কিন্তু তাই মোক সহায় কৰা নাছিল। বৰঞ্চ তাই মোৰ ওচৰলৈ আহি ডাঙৰ পৰিকল্পনা লৈ আহিছিল আৰু তাৰপিছত মোক ছিনিয়ৰ ডাক্তৰৰ কেবিনলৈ লৈ গৈছিল। মোক ডাক্তৰৰ হাতত তুলি দিছিল। তাই ক'লে ডাক্তৰ চাহাব, মই জানো যে এই দুখীয়া ছোৱালীজনী পাগল নহয়। তাইক তোমাৰ প্ৰয়োজন সহায় কৰক। ডাক্তৰৰ মূৰৰ পৰা ভৰিলৈকে চাই ক'লে মই তাইক নিশ্চয় সহায় কৰিম। খৰধৰকৈ ডাক্তৰৰ সন্মুখত হাত দুখন ভাঁজ কৰি ল'লোঁ। চকুপানী ওলাই আহিল আৰু মই বাৰে বাৰে হাত ভাঁজ কৰি মূৰটো জোকাৰি ক'লোঁ ডাক্তৰ চাহাব, প্লিজ মোক ইয়াৰ পৰা উলিয়াই দিয়ক, মই পাগল নহয়। ডাক্তৰে খৰধৰকৈ মোৰ হাত দুখন ধৰি ক'লে হয়, মই জানো তুমি পাগল নহয়, সেইবাবে তোমাক মোৰ ওচৰলৈ মাতিছোঁ। তেওঁ মোক ক'লে তুমি ইয়াত বহা, মই এতিয়াই আহিম। তেওঁৰ কথা শুনি মই শান্তিৰে বহিলোঁ। ডাক্তৰ আৰু ৱাৰ্ডেন দুয়োজনে কেবিনৰ পৰা ওলাই গৈছিল। ডাক্তৰে বাহিৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিলে। মই দেখি আছিলোঁ দুয়োজনে ইজনে সিজনৰ লগত কথা পাতি আছে, কাৰণ মই খিৰিকীৰে সিহঁতক স্পষ্টকৈ দেখা পাইছিলোঁ। খিৰিকীখনৰ ওচৰলৈ গৈ সিহঁতৰ কথা বতৰা শুনিবলৈ ধৰিলোঁ। দেখিলোঁ ডাক্তৰে পকেটৰ পৰা ডাঙৰ নোট বান্দোল এটা উলিয়াই ৱাৰ্ডেনক দি কৈ আছে যে আজি তুমি মোৰ হৃদয়খন সুখী কৰিলা। এই ছোৱালীজনী সঁচাকৈয়ে বৰ ধুনীয়া। এতিয়া তুমি যাব পাৰিবা। মই বুজিব পৰা নাই কি হৈ আছে। দেখিলোঁ ডাক্তৰ ৰুমৰ ফালে ঘূৰি গৈ আছে। লগে লগে গৈ চকীখনত বহিলোঁ। ডাক্তৰজন কেবিনৰ ভিতৰলৈ অহাৰ লগে লগে তেওঁৰ ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰিবলৈ ধৰিলে। মই ডাক্তৰক দেখাৰ পিছত থিয় হৈ ক'লোঁ ডাক্তৰ চাহাব, দুৱাৰখন কিয় বন্ধ কৰি আছা? তেওঁ মোৰ ওচৰলৈ আহি ক'লে হেৰা, আতংকিত হোৱাৰ প্ৰয়োজন নাই, মই মাত্ৰ তোমাক সহায় কৰিব বিচাৰোঁ। এইখিনি কৈ থাকোঁতে তেওঁ লাহে লাহে মোৰ ওচৰলৈ আহি মোক চুই আছিল। মই তেওঁক ঠেলি দিলোঁ, কিন্তু তেওঁৰ পিছলৈ পৰি যোৱাৰ পৰা ৰক্ষা পালোঁ। মই মুখত জোৰেৰে চৰ মাৰি ক'লে তোমাৰ সৌন্দৰ্যৰ বাবে ৱাৰ্ডেনক বহুত টকা দি আহিছোঁ। এতিয়া বেছি দেখুৱাই উলাহ কৰাৰ প্ৰয়োজন নাই। মই ক'লোঁ আপুনি ইয়াত নীৰৱ ছোৱালীৰ লগত এই সকলোবোৰ কৰে। তেওঁ ক'লে হয়, তেনেকৈয়ে বিবেচনা কৰা। এতিয়া তোমাৰ পাল।
মোৰ কাতৰ অনুৰোধত তেওঁ সি মোৰ শৰীৰৰ লগত খেলি আৰু তাৰ পিছত মোৰ লগত এনেকুৱা কৰিলে। বেজী খোৱাৰ পিছত মোৰ বৰ দুৰ্বল অনুভৱ হৈছিল। কথাও ক'ব পৰা নাছিলোঁ। হয়তো সেই বেজীটো দুৰ্বলতাৰ বাবেই আছিল, যাৰ বাবে মই দুৰ্বল হৈ পৰিলোঁ আৰু মই কাকো একো ক'ব পৰা নোৱাৰিলোঁ। ইয়াৰ পৰাও পলাব নোৱাৰি। মোক মোৰ ৰুমলৈ পঠিওৱা হ'ল। মই মাত্ৰ বিচনাত শুই আছিলোঁ আৰু চকু কাণ দুখন মেলি আছিল। সকলো দেখিব পাৰিছিলোঁ, সকলো শুনিব পাৰিছিলোঁ, কিন্তু উঠি একো কৰিব পৰা নাছিলোঁ। মোৰ জীৱনটোক লৈ বেয়া লাগিবলৈ ধৰিলে। মই পাগল নাছিলোঁ, কিন্তু এই হস্পিটেলৰ মানুহবোৰে মোক সঁচাকৈয়ে পাগল কৰি তুলিছিল। কিন্তু আটাইতকৈ চিন্তাৰ উদ্দীপকৰ কথাটো আছিল যে মোক ইয়ালৈ কোনে লৈ আহিছিল। মই মোৰ শাহু ঘৰত আছিলোঁ। মই সিদ্ধান্ত লৈছিলোঁ যে মই ভাল হৈ অহা যেন অনুভৱ কৰাৰ লগে লগে ইয়াৰ পৰা পলাই যাবলৈ কিবা এটা বা আনটো কৰিব লাগিব। কিন্তু ইয়াত কঠোৰ নিৰাপত্তা আছিল। মই একো কৰি পলাব পৰা নাছিলোঁ। আজি ৰাতি আকৌ মোক ডাক্তৰৰ ওচৰলৈ নিবলৈ আহিল। মই তাইক বহুবাৰ নাকচ কৰিছিলোঁ, কিন্তু মই নাকচ কৰাৰ পিছতো মোৰ লগতো সেই একেই কাম হৈছিল, যিটো আগতে ডাক্তৰে কৰিছিল। এনেকৈয়ে বহুদিন পাৰ হৈ গৈছিল। দুদিন ধৰি ডাক্তৰৰ ওচৰলৈ যোৱা নাই। হয়তো ডাক্তৰজন ক'ৰবাত ওলাই গৈছিল। এইটো মোৰ বাবে ইয়াৰ পৰা পলায়নৰ এটা ভাল সুযোগ আছিল, কাৰণ ডাক্তৰ তাত থকাৰ সময়ত মোক দুৰ্বলতাৰ বাবে বেজী দিয়া হৈছিল, যাৰ বাবে মই দুৰ্বল অৱস্থাত বিচনাত শুই আছিলোঁ। কিন্তু এই দুদিন মোৰ মনটো ভাল লাগিছিল। গতিকে মই লুকাই লুকাই মনে মনে হস্পিটেলৰ দুৱাৰখন পালোঁ। কিন্তু গাৰ্ডত বহি থকা চকীদাৰজন, তেওঁৰ পৰা পলাব লগা হ'ল। পিছফালৰ পৰা কোনোবা এজন আহি থকা দেখি মই খৰধৰকৈ এটা চুকত লুকাই পৰিলোঁ। দেখিলোঁ ৱাৰ্ডনৰ ল'ৰা এজনে চকীদাৰৰ লগত কথা পাতি আছে। দুয়োজনে ইজনে সিজনৰ লগত কথা পাতিবলৈ ইমানেই ব্যস্ত আছিল যে মই দুৱাৰখন খুলি মনে মনে তাৰ পৰা ওলাই আহিলোঁ আৰু তাৰ পিছত গোটেই ৰাতি বিচৰণ কৰি থাকিলোঁ। ৰাতি আন্ধাৰত এটা ঠাই দেখিলোঁ। সেইখন ধাবা আছিল আৰু সেই সময়ত বন্ধ আছিল, কাৰণ ৰাতি ৩ বাজিছিল। মাটিত শুই পৰিলোঁ আৰু তাৰ পিছত টোপনি গ'লোঁ। ৰাতিপুৱা যেতিয়া ধাবাৰ মালিক আহিছিল, মই কোন বুলি সুধিছিল। মোৰ অৱস্থা বৰ বেয়া আছিল। দুদিন ধৰি একো খোৱা নাছিলোঁ, কথা ক'বও পৰা নাছিলোঁ। মোৰ অৱস্থা ইমানেই বেয়া হৈ গৈছিল যে মোৰ চুলিবোৰ ইফালে সিফালে সিঁচৰিত হৈ পৰিছিল আৰু মোৰ মুখখন বৰ লেতেৰা হৈ পৰিছিল। মানসিক আশ্ৰয় শিবিৰৰ পোছাক পিন্ধি থকাৰ বাবে সেই মানুহজনে বুজিলে যে মই কোনোবা চিকিৎসালয়ৰ ৰোগী। তেওঁ সুধিলে, মই ক'ৰ পৰা আহিছোঁ। মই তেওঁক কোৱা নাছিলোঁ যে মই মানসিক আশ্ৰয় শিবিৰৰ পৰা পলাই আহিছোঁ। মই ক'লোঁ, ছাৰ, মোক কিবা এটা খাবলৈ দিয়ক। বহুদিন ধৰি ভোক লাগিছে। মোৰ কথা শুনি মালিকে ভাবিলে যে মই ভিক্ষা কৰি আছোঁ। গতিকে তেওঁ মোক খাদ্য দিলে, কিন্তু মই তাৰ পৰা কলৈকো যোৱা নাছিলোঁ। তাৰ গ্ৰাহক আহিবলৈ আৰম্ভ কৰাৰ বাবে সি মোক তাৰ পৰা খেদি খেদি থাকিল। কেনেবাকৈ মাৰ ঘৰ পালোগৈ। মোৰ মুখখন আৰু বেছি নষ্ট কৰি পেলাইছিলোঁ যাতে মোক কোনেও চিনি নাপায়। কিন্তু মই জানিছিলোঁ যে মই এতিয়া মোৰ ঘৰলৈ গ'লে মোৰ পৰিয়ালৰ লোকে মোক নিশ্চয় চিনি পাব। মাৰ ঘৰলৈ যোৱাৰ লগে লগে মই কান্দিবলৈ ধৰিলোঁ। মই বহুত আশা আৰু কষ্টেৰে ইয়ালৈ আহিছিলোঁ। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে পৰিয়ালৰ লোকৰ বাবে অপেক্ষা কৰি থাকিলোঁ।
হয়তো ক'ৰবালৈ গৈছিল, কিন্তু এতিয়ালৈকে অহা নাছিল। এতিয়ালৈকে কিয় অহা নাই? এই আশাৰে ঘৰত ঘূৰি ফুৰিছিলোঁ, কিন্তু তাত কোনো নাহিল। আশে-পাশে থকা মানুহবোৰক সুধিলোঁ। তেওঁলোকে মোক ক'লে যে এই মানুহবোৰে ছোৱালীজনী পাগল হোৱাৰ পিছত এই চহৰখন এৰি থৈ গৈছে। মই শুনিছিলোঁ যে তেওঁলোক আন ক'ৰবাত থাকে। আমাৰ চুবুৰীৰ মহিলাগৰাকীয়ে মোক চিনিব পৰা নাছিল, কাৰণ মোৰ অৱস্থাটো ভিখাৰী মহিলাৰ দৰে হৈ পৰিছিল। ৰাতিপুৱাৰে পৰা ৰাতি হৈ আছিল যেতিয়া মই ঘৰৰ সন্মুখত থিয় হৈ আছিলোঁ। আৰু তাৰ পিছত মই যোৱা নিশা থকা সেইখন ধাবালৈ উভতি আহিলোঁ। গোটেই দিনটো পাৰ হৈ গৈছিল। মোৰ ভোক আৰু পিয়াহ লাগিছিল। মই ভাবিছিলোঁ যে যদি মই একেখন ধাবালৈ যাওঁ, তেন্তে নিশ্চয় ধাবাৰ মালিকে মোক আকৌ কিবা এটা খাবলৈ দিব। মোৰ জীৱনটোক লৈ বেয়া লাগিবলৈ ধৰিলে। মোৰ নিজৰ প্ৰাণ কাঢ়ি লোৱাৰ মন লাগিছিল যদিও মোৰ বাবে কান্দিবলৈ কোনো বাকী নাথাকিল। সেইবাবে নিজৰ প্ৰাণ কাঢ়ি লোৱাৰ কোনো লাভ নাছিল। বৰ কষ্টৰে ধাবাৰ পালোগৈ আৰু তাৰ পাছত তাত উপস্থিত হোৱাৰ পাছত হাত দুখন ভাঁজ কৰি মালিকক খাদ্য দিবলৈ ক'লোঁ আৰু ক'লোঁ যে মোৰ সন্মুখত বা পিছফালে কোনো নাই। মই ইয়াত তোমাৰ ধাবাৰ মাটিত শুই পৰি থাকিম। মোক ইয়াৰ পৰা আঁতৰাই নিদিবা। ইয়াৰ বাহিৰে মোৰ থাকিবলৈ আন ঠাই নাই। মোৰ কাৰণে আপোনাৰ গ্ৰাহকসকলে কোনো সমস্যাৰ সন্মুখীন নহ'ব। মালিকে বৰ দয়ালু হৈ ক'লে, ঠিক আছে, মই তোমাক কেৱল খাদ্যহে দিব পাৰিম। মই ইমান সহায় কৰিব পাৰিম। মই আৰু একো কৰিব নোৱাৰোঁ। মই ক'লোঁ, বহুত বহুত ধন্যবাদ। মোৰ বাবে এয়াই যথেষ্ট। ৰাতি সময় হৈ আহিছিল আৰু মই ধাবাৰ পিছফালে মাটিত শুই পৰিলোঁ। কুকুৰৰ শব্দত মোৰ ভয় লাগিছিল, কাৰণ আজি প্ৰথমবাৰৰ বাবে মুকলি আকাশৰ তলত শুই আছিলোঁ। মূৰৰ ওপৰত কোনো চালি নাছিল। কালি ভাগৰুৱা হোৱাৰ বাবে টোপনি আহিছিল। যদিও আজি এই নিসংগতা আৰু নিৰ্জন অঞ্চলটোক লৈ মোৰ বৰ ভয় লাগিছিল। মোৰ সঁচাকৈয়ে বৰ ভয় লাগিছিল। শুই থাকোঁতে মই কান্দিবলৈ ধৰিলোঁ, কিন্তু তাৰ পিছত উঠি বহি মুখখন হাতত থৈ কি ভাবি আছিলোঁ নাজানো। যেতিয়া হঠাতে পিছফালৰ পৰা কোনোবাই মোৰ কান্ধত হাত থৈ দিলে। ঘূৰি চোৱাৰ লগে লগে দেখিলোঁ মোৰ পিছফালে এজন ভিখাৰী থিয় হৈ আছে। তাক দেখি মোৰ ভয় লাগিছিল। মুখত বগা দাঢ়ি আৰু ফটো পুৰণি কাপোৰ পিন্ধিছিল। তেওঁ মোক ক'বলৈ ধৰিলে, মই তোমাৰ সত্যটো জানো। মই আপোনাক সমৰ্থন কৰিব বিচাৰোঁ। মোৰ লগত আহিব বিচাৰানে? সেই মানুহজনৰ কথা শুনি মই নাৰ্ভাছ হ'বলৈ ধৰিলোঁ, কাৰণ মোৰ কোন থাকিব পাৰে যিয়ে মোক লৈ গৈ মোৰ লগত কিবা ভুল কৰিব পাৰে। কিন্তু তেতিয়া মই ভাবিলোঁ যে মোৰ লগত এতিয়ালৈকে বহুত ভুল হৈছে। মোৰ লগত আৰু কি কৰিব পাৰে? মোক ভাবি থকা দেখি সেই মানুহজনে ক'লে, তুমি মোক বিয়া কৰাবানে? তুমি বৰ ধুনীয়া ছোৱালী। আৰু তোমাৰ অৱস্থা দেখি যেন সময়ে তোমাক বহুত অশান্তি দিছে। মই তোমাক বহুত যত্ন ল'ম আৰু কেতিয়াও তোমাৰ একো অভাৱ হ'বলৈ নিদিওঁ। কোৱা, মোক বিয়া কৰাবানে? মই তেওঁক ক'লোঁ যে পৃথিৱীয়ে মোক পাগল বুলি ভাবে আৰু এই ধাবা মালিকে মোক ভিখাৰী বুলি ভাবে। এই সকলোবোৰ জানিও তুমি মোক বিয়া কৰাবলৈ সাজু নেকি? তাৰ পাছত তেওঁ ক'লে, মই তোমাক কৈছিলোঁ যে তোমাৰ গোটেই জীৱনৰ বিষয়ে মই জানো। তোমাৰ কি হৈছিল আৰু তুমি কেনেকৈ মানসিক আশ্ৰয় শিবিৰত উপনীত হ'লা। মই সকলো জানো। সেইবাবে মই তোমাক বিয়াৰ প্ৰস্তাৱ দিছোঁ। মই ক'লোঁ, কিন্তু তুমি কোন?
তেতিয়া তেওঁ ক'লে, বুজিবা, মই যে ঈশ্বৰৰ দয়া পঠোৱা এজন সাধু, যিয়ে তোমাক সহায় কৰিবলৈ আহিছে। মই মনে মনে ভাবি তেওঁক ক'লো, ঠিক আছে, মই তোমাক বিয়া কৰাবলৈ সাজু। তেতিয়া তেওঁ ক'লে, তুমি মোৰ লগত মোৰ ঘৰলৈ আহিব লাগিব, কাৰণ মই ইয়াত মোৰ পত্নীক অকলে এৰিব নোৱাৰো। ৰাস্তাৰ মাজৰ কোনোবা নিৰ্জন ঠাইত তাৰ লগত কিছু দূৰ খোজকাঢ়ি যোৱাৰ পিছত মোক এটা ঘৰলৈ লৈ আহিল। তেওঁ ঘৰৰ দুৱাৰখন খুলি লাইট জ্বলোৱাৰ লগে লগে এই ঘৰত প্ৰতিটো সুবিধা উপলব্ধ হোৱা দেখি মই স্তম্ভিত হৈ পৰিলো। গতিকে তেওঁক সাধাৰণ ভিখাৰী যেন লাগে, কিন্তু তেওঁ ইমান ধুনীয়া ঘৰ আৰু তাত সকলো আছে, তেন্তে তেওঁ কিয় ভিক্ষা কৰে? এই সকলোবোৰ মই ভাবি আছিলো। ঘূৰি অহাৰ লগে লগে দেখিলো যে সেই মানুহজনে দাঢ়ি গোফ ছিঙি উলিয়াই পেলাইছে। মই তেওঁৰ ফালে ভালদৰে চাই আছিলো, কিন্তু তাৰ পিছত হঠাতে চিঞৰি উঠিলো যেতিয়া তেওঁৰ প্ৰকৃত ৰূপটো মোৰ সন্মুখত আহিল। মই অজ্ঞান হোৱাৰ পৰা ৰক্ষা পালো। মোক ধৰি ৰাখিলে। এই মানুহজন আন কোনো নাছিল, মোৰ স্বামী ভৰত। মোৰ স্বামীৰ মৃত্যু হৈছিল, তেন্তে এই মানুহজন কোন আছিল? বহুত প্ৰশ্নই মোৰ মনত ঘূৰি ফুৰিছিল। তেওঁ ক'লে, আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই। মই আপোনাক সকলো কথা ক'ম। মই তোমাৰ স্বামী। মই তাক দেখি কান্দিবলৈ ধৰিলো আৰু সাবটি ধৰি ক'লো, ক'লৈ গৈছিলা তুমি? তেওঁ ক'লে, তুমি আৰামত বহি থাকা, মই গোটেই কাহিনীটো ক'ম। প্ৰথমে মোক ঠাণ্ডা পানী খাবলৈ দিলে আৰু তাৰ পিছত মোৰ হাতত ধৰি ক'লে। সি তাৰ কাহিনী ক'বলৈ ধৰিলে। তেওঁ ক'লে যে মোৰ এজন বন্ধুৱে বিদেশৰ পৰা আহি মোৰ বিয়া দিনা মোৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ ওলাইছে, কিন্তু তেওঁ নাহিল। ৰাতি তেওঁৰ ফোন আহিলত তেওঁ ক'লে যে মই আহিছো, মোক নিবলৈ আহা। মই তাক নিবলৈ গৈ গাড়ীত বহি থাকোঁতে হঠাতে আকৌ বন্ধুৰ ফোন আহিল। ফোনটো ৰিচিভ কৰি বন্ধুক ক'লো, 5 মিনিট ৰ'বা, মই এয়াৰপৰ্ট পাবলৈ ওলাইছো। বন্ধুৱে মোৰ কথা শুনি আচৰিত হৈ ক'লে যে বিয়াৰ প্ৰথম নিশা হ'লে বিমানবন্দৰলৈ কিয় গৈছা? ভাবিলো তোমাক সুধিব লাগে, তুমি এতিয়াও তোমাৰ পত্নীক লগ পাইছানে নাই? মই তেওঁৰ কথা শুনি হাঁহিবলৈ ধৰিলো আৰু ক'লো, কেনেকুৱা পাগলৰ কথা কৈছা? তুমি মাত্ৰ মোক ফোন কৰি ক'লা যে মই এয়াৰপৰ্টত আছো, মোক নিবলৈ আহক। মই তোমাক নিবলৈ আহিছো। মোৰ বন্ধুৱে কৈছিল যে আপুনি পাগলৰ কথা কৈছে। মই কেতিয়া কৈছিলো যে মই এয়াৰপৰ্টত আছো? দিনটোতেই তোমাক ফোন কৰি কৈছিলো যে মই আহিব নোৱাৰিম, মোৰ ভ্ৰমণ বাতিল কৰা হৈছে। বন্ধুৰ কথা শুনি মই থতমত খালো। গাড়ী চলাই থাকোঁতে তেওঁৰ লগত কথা পাতি আছিলো আৰু তেওঁৰ লগত তৰ্ক কৰি আছিলো যে তুমি আজি মোৰ লগত ধেমালি নকৰিবা। মোৰ পত্নীক কোঠাত অকলে এৰি থৈ আহিছো, কেৱল তোমাক নিবলৈ। তেওঁ মোক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যে কোনোবাই তোমাক মিছা মাতিছে। মই তোমাক ফোন কৰা নাছিলো। তুমি দেখিছা যে মোৰ নম্বৰৰ পৰা নিশ্চয় ফোন অহা নাই। গাড়ী চলাই থাকোঁতে মোৰ মোবাইলটো মন দি কাৰ নম্বৰৰ পৰা ফোনটো আহিছে বুলি চেক কৰিলো। যদিও বন্ধু নম্বৰৰ পৰা ফোনটো অহা নাই বুলি দেখি মই থৰ লাগি গলো। মই তেতিয়া মোবাইলত মনোলেখন কৰি আছিলো, যেতিয়া হঠাৎ পিছফালৰ পৰা কোনোবাই মোৰ গাড়ীখন খুন্দা মাৰিলে আৰু মোৰ গাড়ীখন বহু দূৰলৈ গৈ গছত খুন্দা মাৰিলে। আৰু তাৰ পিছত মই অজ্ঞান হৈ পৰিলো। চেতনা পাওঁতে মোক মোৰ ফেমিলি ডাক্তৰ ঠাইত ভৰ্তি কৰা হ'ল। এঘণ্টাৰ পিছত অলপ পিছতে মোৰ চেতনা ঘূৰি আহিল। বহুত আঘাত পাইছিলো। ফেমিলি ডাক্তৰে মোক কিবা এটা ক'লে, যিটোৱে মোৰ মনটো
উৰুৱাই দিলে। তেওঁ ক'লে যে আপোনাৰ কোনো দুৰ্ঘটনা হোৱা নাছিল, কিন্তু আপোনাৰ দুৰ্ঘটনাটো কৰাইছিল। মই জানো তোমাৰ লগত এই সকলোবোৰ কোনে কৰিছে। আমাৰ ফেমিলি ডাক্তৰজন মোৰ দেউতাৰ বেষ্ট ফ্ৰেণ্ড আছিল, আৰু মোৰ এক্স-মায়ে তেওঁক বহুত টকা দি ক'লে যে মোৰ মৃত্যু হ'ব লাগে। তাই ফেমিলি ডাক্তৰক মোক বিষৰ বেজী দিবলৈ ক'লে যাতে তেওঁৰ মৃত্যু হয়, কাৰণ মোৰ মাহীমায়ে গম পাইছিল যে মোৰ ইমান ডাঙৰ দুৰ্ঘটনা হোৱা নাই। মোৰ ফেমিলি ডাক্তৰে তাইৰ নিৰ্দেশ মতে টকাখিনি লৈছিল যদিও তেওঁ মোক সকলো কথা কৈছিল, কাৰণ মোৰ ফেমিলি ডাক্তৰে জানিছিল যে মোৰ মাহীমায়ে মোৰ লগত এই সকলোবোৰ কিয় কৰি আছে। তাই এগৰাকী অসৎ ব্যক্তি। আচলতে মই জানিছিলোঁ মোৰ দেউতাৰ একমাত্ৰ ল'ৰা মই। মাৰ মৃত্যুৰ পিছত দেউতাই মোৰ মাহীমাক বিয়া কৰাইছিল, যিগৰাকী প্ৰথম স্বামীৰ পৰা দুগৰাকী ছোৱালী আৰু এজন ল'ৰা আছিল। কিন্তু দেউতাই মৃত্যুৰ আগতে সকলো সম্পত্তি মোৰ নামলৈ ট্ৰেন্সফাৰ কৰি দিলে। মোৰ মাহীমাৰ খং উঠিছিল যে কিয় তেওঁ সকলো সম্পত্তি ল'ৰা-ছোৱালীৰ হাতত সমানে গতাই নিদিলে। মোৰ সকলো সম্পত্তি তাইৰ নামত পাবলৈ তাই এই কাম কৰিলে। মোৰ দুৰ্ঘটনা হৈছিল আৰু তেওঁলোকে তোমাক মানসিক আশ্ৰমলৈ পঠাইছিল। মানসিক আশ্ৰমৰ শিবিৰত ডাক্তৰক টকা দি তোমাৰ স্বাস্থ্যৰ অৱনতি ঘটালে আৰু মানসিক আশ্ৰয় শিবিৰত ভৰ্তি কৰি দিলে। এই ছোৱালীজনী ঔষধ দি পাগল কৰি তুলিব লাগে বুলি কৈছিল। তেওঁলোকে তোমাৰ পৰিয়ালৰ লোককো প্ৰতিয়ন দিয়াইছিল যে তুমি পাগল হৈ পৰিছা। বহুদিনৰ মূৰত সুস্থ হৈ উঠিলোঁ। মাহীমাৰ মতে ডাক্তৰ খুৰাই মোক মৃত বুলি ঘোষণা কৰি মোৰ সলনি আন কাৰোবাৰ মৃতদেহ তেওঁলোকৰ হাতত তুলি দিলে। মোৰ মাহীমায়ে তাইৰ পৰিকল্পনাত সফল হৈছিল। তাই ভাবিছিল যে মই মৰিলোঁ, কিন্তু ডাক্তৰ খুৰাই মোক হস্পিটেলৰ পৰা নিৰুদ্দেশ কৰাই মোক কেইদিনমানৰ নিজৰ ঘৰত ৰাখি সকলোকে ক'লে যে মই মৰিছোঁ। সুস্থ হৈ উঠাত তোমালৈ মনত পৰিল। তোমাক লগ কৰিবলৈ মন গৈছিল। মই ভাবিছিলোঁ যে এই মানুহবোৰে তোমাক তোমাৰ মাতৃগৃহলৈ পঠাইছে। মই নিশ্চয় মোৰ পৰিচয় সলনি কৰিলোঁ, আৰু মই মোৰ পৰিচয় সলনি কৰি তোমাক বিচাৰিবলৈ চেষ্টা কৰি আছিলোঁ। আগতে তোমাৰ মাতৃগৃহৰ বাহিৰত পহৰা দি আছিলোঁ, কিন্তু তাত কেতিয়াও দেখা নাছিলোঁ। সেই মানুহবোৰ তোমাক কি কৰিলে মই নাজানিছিলোঁ, কিন্তু মোৰ চকুৰ তেতিয়াও তোমাৰ মাতৃগৃহ নিবদ্ধ হৈ আছিল যে তুমি য'তেই নাথাকিবা তুমি নিশ্চয় কোনোবা দিনা তোমাৰ মাতৃগৃহলৈ আহিবা। এতিয়া তুমি তোমাৰ মাতৃগৃহলৈ যোৱাৰ সময়ত তোমাক দেখি মই বৰ আনন্দিত হৈছিলোঁ। মই বহুত সকাহ অনুভৱ কৰিলোঁ, কিন্তু তোমাৰ অৱস্থাটো দেখি মোৰ বৰ দুখ লাগিল যে হয়তো মোৰ বাবে সেই মানুহবোৰে তোমাক এনেকুৱা কৰি তুলিছে চাগে। যেতিয়া তুমি তোমাৰ মাতৃগৃহৰ তলা লগোৱা দেখি ইফালৈ সিফালৈ আহিছিলা, মই তোমাৰ পিছে পিছে আছিলোঁ আৰু তোমাৰ লগত আছিলোঁ, কাৰণ এতিয়া মোৰ সান্নিধ্যত কোনেও তোমাক ক্ষতি কৰিব নোৱাৰে। তোমাক কান্দি থকা দেখি মই ভাবিলোঁ যে এতিয়া তোমাৰ লগত কথা পাতিব লাগিব। আৰু এইদৰে তোমাক মোৰ ঠাইলৈ লৈ আহিলোঁ। এইটো মোৰ বন্ধুৰ ঘৰ। মোৰ দেউতাই আন এখন চহৰত বাংলো এটা সাজিছিল, মোৰ নামত দিছিল, কিন্তু মোৰ মাহীমায়ে আৰু তাইৰ ল'ৰা-ছোৱালীয়ে সেই বাংলোটোৰ কথা নাজানে। সেই বাংলোটোৰ চাবিটো মোৰ এজন বন্ধুৰ লগত আছিল। আমি সকলোৱে বন্ধুৱে তাত একেলগে পাৰ্টি কৰিছিলোঁ। মই তোমাক তালৈ লৈ যাম, আৰু আমি দুয়ো তাতে জীৱনটো কটাম আৰু আমাৰ জীৱনৰ নতুন আৰম্ভণি কৰিম। ভৰতৰ কথা শুনি চকুলো ওলাই আহিল।
জীৱনৰ এখন ডাঙৰ যুদ্ধত জয়ী হৈ আহিছিল। তাৰ পিছত মানসিক আশ্ৰয় শিবিৰত মোৰ যি হৈছে মই তাক ক'লোঁ। মোৰ অৱস্থা দেখি তেওঁ বৰ দুখ পাইছিল। কিন্তু তাৰ পিছত তেওঁ মোক বুজাই দিলে যে, সান্তনা দিলে যে তুমি চিন্তা কৰাৰ প্ৰয়োজন নাই। সেই সকলোবোৰ সপোন বুলি গণ্য কৰি পাহৰি জীৱনটো আৰম্ভ কৰা উচিত। এতিয়া তোমাৰ বাস্তৱতা হ'ল মই তোমাৰ লগত আছোঁ আৰু এতিয়া কোনেও তোমাক মোৰ পৰা পৃথক কৰিব নোৱাৰে। এইদৰে ভৰত আৰু মই সেই বাংলোটোলৈ গ'লো। তালৈ যোৱাৰ পিছত মোৰ স্বামীয়ে কাম আৰম্ভ কৰিলে। তেওঁ সামৰ্থ্যৰ ভিত্তিত তেওঁ পুনৰ নিজৰ বাবে এটা ভাল ব্যৱসায় ষ্টাৰ্টআপ বনালে। আমি বৰ ধৈৰ্য ধৰিছিলোঁ। ভৰতৰ সতীয়া মাতৃয়ে আমাক যি কৰিলে ঈশ্বৰে তেওঁলোকক কৰ্মৰ শাস্তি নিশ্চয় দিব। মানুহে মোৰ পৰিয়ালক নানা ধৰণৰ কথা কৈ হাৰাশাস্তি কৰিছিল। মানুহে তেওঁলোকক ক'ব যে আপোনাৰ ছোৱালীজনী দুৰ্ভাগ্যজনক। বিয়াৰ প্ৰথম নিশাই স্বামীক খাই এতিয়া মানসিক আশ্ৰয় শিবিৰত বহি আছে। এই সকলোবোৰ কথা মোৰ মা আৰু দাদাই সহ্য কৰিব নোৱাৰিলে। সেয়েহে তেওঁলোক ভাগৰুৱা হৈ সেই চুবুৰীটো এৰি থৈ গ'ল। কিন্তু এতিয়া মই মোৰ স্বামীৰ সৈতে সহজ জীৱন যাপন কৰিছোঁ আৰু এতিয়া আমি বহুত সুখী। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।